এই পৰ্যন্ত তদন্তৰ আওতালৈ নাহিল NRLৰ এজনো বিষয়া। এক প্ৰকাৰ বন্যহস্তীৰ বিচৰণ ভূমিত এতিয়া চলিছে NRLৰ দপদপনি। NRLৰ নগৰাঞ্চলত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা বন্যহস্তীক গোপনে গাঁতত পুতি থোৱা কাৰ্যৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনৰ লগতে প্ৰকৃতিপ্ৰেমীসকল। শোধনাগাৰৰ মৰণফান্দত পৰি বন্যহস্তীৰ মৃত্যুৰ আজি 5 দিন উকলি যোৱাৰ পিছতো কিন্তু তদন্তৰ আওতালৈ নাহিল NRLৰ এজনো বিষয়া। এতিয়া প্ৰশ্ন উঠিছে NRLৰ পকেটত সোমালে নেকি প্ৰশাসন কিংবা বন বিভাগ? কিয় NRLৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা নাই কোনো ব্যৱস্থা? ইফালে ৰাজ্যৰ বন বিভাগেও নিজাববীয়াকৈ তদন্ত কৰি কেৱল মাত্ৰ জনৰোষৰ পৰা হাত সৰাৰহে পথ অৱলম্বন কৰা বুলি অভিযোগ উঠিছে। অন্যহাতে গুৰুত্বপূৰ্ণ কথাটো হ'ল দুদিন পূৰ্বে লেটেকুজানত ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ এটা বন্যহস্তীৰ দলক খুন্দোৱাৰ চেষ্টা কৰা টেংকাৰখন জব্দ কৰাৰ লগতে পিছদিনাই বন বিভাগৰ গোচৰৰ ভিত্তিত আটক কৰিছিল চালকক। কিন্তু নুমলীগড় আৰক্ষীৰ এনে তৎপৰতা কিন্তু NRLৰ বিৰুদ্ধে গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই, যাক লৈ সোমবাৰে গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰি সংবাদমেলৰ আয়োজন কৰে। লগতে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰকৃতিপ্ৰেমীসকলৰ মাজত এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা এটা ঘটনা আপোনালোকে সকলোৱে জানে। যোৱা 18 জুলাই তাৰিখে নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত এটা বনৰীয়া হাতী কিদৰে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই গোপনে পুতি থৈছিল এই কথা ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত হৈছে আৰু এই কথা ইতিমধ্যে সত্য প্ৰমাণিত হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 যিখন আইন, এইখন আইন সম্পূৰ্ণৰূপে অমান্য কৰি বিভাগীয় কৰ্তৃপক্ষক অৱগত নকৰাকৈ, মৰণোত্তৰ পৰীক্ষা সম্পন্ন নকৰাকৈ কিদৰে এটা বনৰীয়া হাতী দেওপাহাৰৰ বুকুত গোপনে পুতি থোৱা হ'ল, এই কথা আচলতে এটা ডাঙৰ এটা বৃহৎ ঘটনা। আৰু এই ডাঙৰ গোটেই ঘটনাটোক আৰু গোটেই প্ৰক্ৰিয়াটোক এই লগত জড়িত যি দুগৰাকী মূল বিষয়া নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ, নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ চিফ মেনেজাৰ উজ্জ্বল নয়ন সন্দিকৈ আৰু ছিনিয়ৰ মেনেজাৰ বেদাংগ কাশ্যপ, এই বিষয়া দুগৰাকীৰ নেতৃত্বতেই গোটেই ঘটনাটো সংঘটিত হৈছিল। অৰ্থাৎ আৰু তেওঁলোকে ক'ব বিচাৰি যে নহয়, হাতীটো আমি তেওঁলোকে কৈছে হাতীটো বোলে তেওঁলোকে অন্য হাতীজাক আহিলে চিঞৰ বাখৰ কৰিবৰ কাৰণে হাতীটো পুতি এনেই হাতীটো গাঁতত পেলাই থোৱা হৈছিল। কিন্তু আপোনালোকে চাওক, এয়া নিমখ দি কিদৰে তেওঁলোকে পুতি থোৱা হৈছিল, কিদৰে কেমিকেল দি ইয়াত পুতি থোৱা হৈছিল। গোটেই ঘটনাটোক যে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই গাপ দিবলৈ চেষ্টা কৰিছিল। গতিকে এইদৰে দেওপাহাৰ, সমগ্ৰ অসম তথা ভাৰতবৰ্ষই জানে যে দেওপাহাৰখন হৈছে বনৰীয়া হাতীৰ আশ্ৰয়স্থলী, বিচৰণস্থলী তথা প্ৰজননস্থলী তথা দেওপাহাৰখন আন্তঃৰাষ্ট্ৰীয় হস্তিদণ্ডী বুলি যোৱাক কোৱা হয়। গতিকে এই দেওপাহাৰৰ বুকুত এই নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত এই ধৰণে গোপনে পুতি থোৱা কাৰ্যৰ লগত জড়িত বিষয়াসকলক গ্ৰেপ্তাৰৰ দাবী আমি লগে লগে কৰিছিলোঁ। গ্ৰেপ্তাৰৰ দাবী কোৱাৰ লগে লগে কোৱাৰ পিছতো কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ নকৰাৰ কাৰণে আমি লগে লগেই আপোনাৰ 19 জুলাই তাৰিখে মই নিজে পিণ্টু গগৈ আৰু প্ৰণৱ প্ৰতিম দাস, মোৰ বাওঁকাষে বহি থকাজন, আমি দুয়োগৰাকী ব্যক্তিয়ে আমি নুমলীগড় আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিলোঁ যে এই দুগৰাকী বিষয়াৰ বিৰুদ্ধে শীঘ্ৰেই তাৎক্ষণিকভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে। কিন্তু ৰহস্যজনক কথা এইটোৱে, আমি বিভিন্ন সময়ত যেতিয়া আমাৰ গাঁওবিলাকত আপোনালোকে জানে যে আমাৰ গোলাঘাট জিলা মৰঙী নুমলীগড় এইটো অঞ্চলত হাতী মানুহ সংঘাত দৈনিক আপোনালোকে নিউজ বাতৰি কৰি থাকে। কিন্তু এই অঞ্চলত যেতিয়া কেনেবাকৈ কাৰেণ্টত লাগি ক'ৰবাত ঘৰৰ মানুহ কাষৰ ঘৰত যদি কাৰেণ্টত লাগি হাতী মৰে, তেন্তে সেই ওচৰৰ দুঘৰমান ব্যক্তিৰ পৰিয়াল আজিলৈকে জেলতে থাকিবলগীয়া হৈছে। কিন্তু নুমলীগড় শোধনাগাৰ উচ্চপদস্থ বিষয় হোৱাৰ কাৰণে তেওঁলোক আজিলৈকে গ্ৰেপ্তাৰ হোৱা নাই নেকি, নে আইনে ঢুকি পোৱা নাই নেকি? এইটো ডাঙৰ কথা। কাৰণ আজি 4টা দিন উকলি যোৱাৰ পিছতো আমি গোচৰ ৰুজু কৰি আজিলৈকে গোচৰ পঞ্জীয়ন হোৱা নাই নুমলীগড় আৰক্ষী চকীত। আৰু আজি যেতিয়া আমি আমাৰ গোলাঘাট জিলা বন প্ৰাধিকাৰী বিষয়া সুশীল কুমাৰ ঠাকুৰে প্ৰশ্ন কৰিছিল, তেওঁলোকে আপোনালোকে কিয় এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰা নাই? কিন্তু তেওঁলোকে কেৱল দায়সৰা মন্তব্য দিছে। কিদৰে তেওঁলোকে নুমলীগড় শোধনাগাৰৰ কৰ্তৃপক্ষৰ এই দুই বিষয়াক বচাব পাৰি, কিদৰে বিষয়টো হাম কাটিব পাৰি, কিদৰে বিষয়টো আচলতে এটা নোহোৱা কৰিব পাৰি, এই ধৰণৰ ব্যৱস্থাত উঠি পৰি লাগিছে গোলাঘাট জিলা বন প্ৰাধিকাৰী বিষয়া সুশীল কুমাৰ ঠাকুৰীয়াই। গতিকে আমি তেওঁক প্ৰত্যাহ্বান জনাইছোঁ আৰু তেওঁক আজি আমি 2টা দাবী কৰিছোঁ যে তেওঁ আজি 4টা দিন উকলি গ'ল, কিন্তু তেওঁলোকে সাধাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনটো এতিয়ালৈকে ৰাজহুৱা কৰিব পৰা নাই। গতিকে তেওঁৰ আটাইতকৈ ডাঙৰ কথা, কাৰণ হাতীটো এতিয়ালৈকে কাৰেণ্টত লাগি মৰিছে,
নে হাতীটোক হত্যা কৰি পুতি পেলোৱা হ'ল, এই কথাটো এতিয়ালৈকে স্পষ্ট হোৱা নাই। গতিকে ইমান এক ৰহস্যৰ আৱতত থকা ঘটনা ইমান সহজভাৱে কিয় সুশীল কুমাৰ ঠাকুৰীয়াই লৈছে, এই কথা আমি মানিব পৰা নাই। আৰু মুখ্যমন্ত্ৰী মহোদয়ে তদন্ত ঘোষণা কৰিছিল, কিন্তু মুখ্যমন্ত্ৰীৰ কথা এতিয়া যেন কেৰেপ নকৰে আমাৰ গোলাঘাট জিলা বন প্ৰাধিকাৰী বিষয়াজনে। গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছোঁ, আজি ইতিমধ্যে আমি আমাৰ জিলাৰ জ্যেষ্ঠ অধিবক্তাসকলৰ লগত, আমাৰ উচ্চতম ন্যায়ালয়ৰ সন্মানীয় জ্যেষ্ঠ অধিবক্তাসকলৰ লগত কথা বতৰা হৈছে। আমি ইতিমধ্যে আজি আমাৰ জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষক তেওঁক আমি সাক্ষাৎ কৰিছোঁ, আৰু জিলাৰ বন প্ৰাধিকাৰী বিষয়া সুশীল কুমাৰক সাক্ষাৎ কৰিছোঁ, আৰু তেওঁলোকক অৱগত কৰিছোঁ যে আপোনালোকে আমি দিয়া গোচৰ কিয় ৰুজু কৰা নাই, কিয় পঞ্জীয়ন কৰা নাই, আৰু আনকি আপোনালোকে নিজাববীয়াকৈ তৰা গোচৰ কিয় আপোনালোকে পঞ্জীয়ন কৰি কিয় তেওঁলোকে এৰেষ্ট কৰা নাই। গতিকে আমি সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে আমি 48 ঘণ্টাৰ সময় ভিতৰত যদি তেওঁলোকক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা নকৰে, তেন্তে আমি আদালতৰ দ্বাৰস্থ হ'ম। আমি যি পৰ্যায়লৈকে যাব লাগে সেই পৰ্যায়লৈকে যাম। কাৰণ আমাৰ এইটো এটা কেৱল হাতী এটা মৰাৰ এটা সমস্যা নহয়, এটা ডাঙৰ ভয়ংকৰ সমস্যা। নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ দেওপাহাৰখনক লৈ হাতীৰ লগত নুমলীগড় শোধনাগাৰক কিদৰে এখন যুঁজ দীৰ্ঘদিনৰ পৰা হৈ আহিছে, এই কথা আপোনালোকে সমগ্ৰ অসমবাসীয়ে জানে, ভাৰতবাসীয়ে জানে। গতিকে এই বিষয়টো কেতিয়াও সৰু হ'ব নোৱাৰে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ। আৰু এটা কথা, আপোনালোকে যোৱাকালি আপোনালোকৰ সংবাদ মাধ্যম বাজিছে, দেখিছে যে আমাৰ নুমলীগড় শোধনাগাৰৰ যি আমাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, এখন টেংকাৰে এটা হাতী এনেকৈ আপোনাৰ খুন্দিওৱাৰ চেষ্টা কৰিছিল। সেইখন টেংকাৰ ইতিমধ্যে জব্দ কৰা হৈছে, আমি ভাল পাইছোঁ। যিগৰাকী টেংকাৰ চালক আছে তেওঁকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, আমি ভাল পাইছোঁ, তেওঁ অপৰাধ কৰিছে। কিন্তু আপুনি ভাবক, টেংকাৰ চালক হোৱাৰ কাৰণে তেওঁক মাত্ৰ এটা ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ'ল। কিন্তু নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ যিগৰাকী উচ্চ পদস্থ দুগৰাকী বিষয়া, উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাংগ কাশ্যপ, এই দুগৰাকী এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। গতিকে আমি সেইকাৰণে গোটেই বিষয়টো আমি সমগ্ৰ অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ। ইতিমধ্যে আমাৰ সাহিত্য সমাজৰ মাজত সাংবাদিক মহলত ইতিমধ্যে বিষয়টো যথেষ্ট ব্যাপক চৰ্চা হৈছে। মই ভাবোঁ আমাৰ সকলোৱে বিষয়টো গুৰুত্ব সহকাৰে লৈ বিষয়টোৰ লগত জড়িত যিসকল বিষয়া আছে, যিসকল ব্যক্তি আছে, সকলোকে তদন্ত আৱতালৈ আনি গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আটাইতকৈ ডাঙৰ কথা এটা আপোনালোকে চাব, নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই কেনেকুৱা ধৰণৰ এটা ৰহস্যজনক ভূমিকা পালন কৰিছে চাব আপোনালোকে। কেইমাহমান পূৰ্বে নুমলীগড় শোধনাগাৰৰ এগৰাকী বিষয়া, যিগৰাকী বিষয়া গোপনীয়তা ভংগৰ আচলতে সন্দৰ্ভত তেওঁক আচলতে যিগৰাকী দিগন্ত চাংমাই তেওঁক আচলতে চাকৰিৰ পৰা নিলম্বন কৰিছিল। আমিও ভাল পাইছিলোঁ, কিয় গোপনীয়তা ভংগ কৰিছিল। কিন্তু তাৰপিছত এতিয়া ইমান এক অপৰাধ, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ দৰে এখন আইন ভংগ কৰিছে, আৰু কেইবাটাও দিশ তেওঁলোকে আচলতে ভংগ কৰিছে। গতিকে ইমান এক অপৰাধজনিত ঘটনাৰ লগত জড়িত হোৱাৰ পিছত এই দুগৰাকী বিষয়াক কিয় চাকৰিৰ পৰা নিলম্বন কৰা নাই, নে এই দুগৰাকী বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰিলে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই আন শীৰ্ষ বিষয়াসকলো কিজানি তেওঁলোকে আচলতে এই ঘটনাৰ লগত জড়িত হৈ পৰিব নেকি, এই কথা ইতিমধ্যে আচলতে সন্দেহৰ অৱকাশ সৃষ্টি হৈছে, ৰহস্যৰ ঘনীভূত হৈছে। গতিকে সেইকাৰণে গোটেই বিষয়টো আমি ৰাইজলৈ ঠেলিলোঁ, আৰু আমি এটা পোনপটীয়াকৈ ঘোষণা কৰিছোঁ, আমি যিমান দূৰ পাৰোঁ, আমাক বিভিন্ন মহলৰ পৰা আমাক হেঁচা দিয়া হৈছে, আমাক ভাবুকি দিয়া হৈছে, তাৰপিছতো আমি সেই দিনটোৰ পৰা এই মুহূৰ্তলৈ একে ধাৰাবাহিকভাৱে আমি যুঁজি আছোঁ, আৰু শেষ মুহূৰ্তলৈকে যুঁজিম। যি পৰ্যন্ত এই বিষয়টো উচিত তদন্ত নহয়, সেই পৰ্যন্ত আমি যুঁজি যাম। এই কথা আমি অতি স্পষ্টভাৱে কৈছোঁ। চাওক, নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত যি এটা হাতী বিদ্যুৎস্পৃত হৈ পেলাই হোৱা হাতী সকলোবোৰ অজ্ঞাতে পুতি পেলোৱা হৈছে, যিটো বন্যপ্ৰাণী সুৰক্ষা আইন 1972 এটা অপৰাধ। সেই অপৰাধ কাৰ্য কৰাৰ পাছতো নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ যিগৰাকী বিষয়া, এজন উজ্জ্বল নয়ন সন্দিকৈ, এজন বেদাংগ কাশ্যপ, এই বিষয়াকেইগৰাকীৰ তত্বাৱধানত, এই বিষয়াকেইজনৰ নিৰ্দেশত এই কাৰ্য সম্পাদিত হৈছিল। তথাপিও আজি পৰ্যন্ত কিন্তু সেই বিষয়াগৰাকীৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা, আইনীভাৱে পদক্ষেপ গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত নহ'ল। এই সমগ্ৰ ঘটনাটোৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ ঘটনাটো তদন্ত ঘোষণা কৰাৰ পাছতো কিন্তু আজি পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নোহোৱাটো কিন্তু এক ৰহস্য। আমি অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এই সমগ্ৰ ঘটনাটো যদি খুব কম সময়ৰ ভিতৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ নকৰে উক্ত বিষয়াকেইজনৰ ওপৰত, আৰু লগতে এই সমগ্ৰ ঘটনাটো কিন্তু আৰু বিষয়া জড়িত হৈ আছে, আমাৰ সন্দেহ হৈছে। সমগ্ৰ জড়িত হৈ থকা বিষয়াকেইজনৰ ওপৰত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে, আমি
এটা গণতান্ত্ৰিক আন্দোলন তীব্ৰভাৱে গঢ়ি তুলিম বুলি ঘোষণা কৰিছোঁ। লগতে এই সমগ্ৰ বিষয়টো 48 ঘণ্টাৰ সময়ৰ পাছত যদি এই ঘটনাটো কোনো এটা গতি নকৰে, এই সমগ্ৰ ঘটনাটো কিন্তু আমি আদালতৰ দ্বাৰস্থ হোৱাৰ ঘোষণা কৰিছোঁ। গোলাঘাট ব্যুৰো, জননী লাইভ।